কি খবৰ সকলোৰে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু ঘৰত আজি পাতিছে গীতা পাঠ, সেইকাৰণে আহি গ'লোঁ ঘৰলৈ বুলি। এয়া আহি পেলাই ঘৰ পাই গ'লোহি আৰু ইফালে চব ধুনীয়াকৈ বাৰান্দাতে বহি লৈ কথা পাতি আছে, মানে মাহী, পাপা, মা, আমাৰ ৰক্তিম আৰু পৰি ইয়াতে আছিল। কালি পাপাৰ লগত আহিছিলে, আজি তাইকো লৈ যাম সেই বুলি আহিলোঁ। তাৰপিছত এয়া আহি পাওঁতেই শিখাই দিলে চাহ খাবলৈ। ধুনীয়াকৈ চাহ তাহ খাই কৰি ল'লোঁ, লৈ পেলাই ইয়াতে বহি আছোঁ। আৰু কিনো কথা পাতি আছিলোঁ জানো, চব বহি আছে যিহেতু চাহ তাহ খাই কৰি লৈ এয়া এনেকৈ কথা চথা পাতি আছিলোঁ। তাৰপিছত এয়া সকামলৈ আহিলোঁ, মামাহঁতৰ ঘৰত গীতা পাঠ আহিছিলে, তালৈ আহিলোঁ। ইয়াতে ধুনীয়াকৈ প্ৰসাদ দিলে, চাহ দিলে, প্ৰসাদ খালোঁ, চাহ খালোঁ। এইফালে চব বহি আছে, মাহী, মামী, জেঠাই। তাৰপিছত এয়া আগপিনে ভকতসকলে ভাত খাইছেই, আমি ধুনীয়াকৈ আমাৰ ঘৰৰ বাৰান্দাতে বহি পেলাই চাই আছোঁ। আৰু আজি এনেকুৱা গৰম পৰিছে নহয়, বহুত গৰম পৰিছে। আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে জনাবচোন। আমাৰ ইয়াততো কালি পৰহি আৰু আজি বহুত বেছিয়ে গৰম পৰিছে। তাৰপিছত আমি এয়া মামীও বহি আছিলে, লগতে বৌ, কিবা কিবি কথা আলোচনা কৰিলোঁ, মানে এনেই আৰু কথা চথা পাতিলোঁ। তাৰপিছত এয়া ঘৰৰ মানুহখিনিয়ে ভাত খাব লৈছে। এইপিনে ধুনীয়াকৈ দেউৰীসকলে ভাত দিছে, এইপিনে আমাৰ পৰি, পাপা, ঋষি, গোটেই বাচ্ছা পাৰ্টি বহি লৈছে একেলগে খাবলৈ। এইপিনে আইটোৱে গিলাচ ভগাই আছে। তাৰপিছত আমি খাই কৰি ল'লোঁ। আইটো লাষ্টত খাইছে, তাই অকলে খাইছে যে, সেইকাৰণে তাইখন এনেকৈ ভিডিঅ' কৰি জোকালোঁ। খাই কৰি লোৱাৰ পিছতে বতৰটো মানে ইমান ধুনীয়া হৈ আহিছে, একদম বতাহ মাৰি আছে। তাৰপিছত খাই কৰি লৈ চবেই এয়া বাৰান্দাতে বহিলোঁ, এয়া জেঠাই কিবা কিবি কৈ আছে, কথা চথা আমি ধুনীয়াকৈ পাতিলোঁ। সেইফালে আমাৰ সৰু মামা, মামীয়ে বৌয়ে কিবা এটা কৈ আছে মামাৰ আগত। তাৰপিছত এইজনী বা, মাইনা বা, তাই আহিলে বিয়ালৈ মাতিবৰ কাৰণে। আৰু বতৰটো দেখিছেনে, একে তৎক্ষণাত কেনেকৈ কোলা মোলা হৈ বতাহ আহি গৈছে। আৰু দিনত যি গৰম পৰিছিল দুপৰীয়া টাইমত, এতিয়া যেতিয়া বতাহটো মাৰিছে ইমান ভাল লাগি গৈছে। দেখিছেনে, বতৰটো এনেকুৱা বতৰ হ'লে আৰু ভাল লাগে। তাৰপিছত একে দপদপাই বৰষুণ এজাক আহিয়েই গ'ল আৰু আমি থাকিলোঁ এইটো ছাইডে, ৰক্তিম থাকিলে সিটো ছাইডে। আৰু বৰষুণ আহিলে কাৰ কাৰ ঘৰত এইটো কাম কৰে ক'বচোন। আমাৰ ৰক্তিমেও গাড়ী ঘৰত ধুনীয়াকৈ ধুই কৰি আনিছে, তথাপিতো বৰষুণ পোৱা দেখি আকৌ গাড়ীখন বৰষুণত তিতিব দিছে। এইফালে মামায়ো ধুনীয়াকৈ বাইক ধুই আছে আৰু ৰক্তিম তাত বহি আছে, যিহেতু বৰষুণ পৰি আছে এইপিনে আহিব নোৱাৰা হ'ল। তাৰপিছত এয়া নিৰ্মালীয়ে আমাক গাড়ী পাৰ্টি খোৱালে, যিহেতু তাই নতুন স্কুটি এখন কিনিছে। চ' স্কুটিখনৰ পাৰ্টি চবকে খোৱালে, পোৱালিহঁতক খোৱালে চিপছ, আৰু মই খাইছোঁ এইটো ঠাণ্ডা। এইটো হ'ল মোৰ পাৰ্টি। তাৰপিছত খাই কৰি লৈ চব ঘৰা ঘৰি গ'লি, আমিও এয়া ঘৰলৈ যাবলৈ আহিছোঁ আৰু ওলাইছোঁ। এতিয়াও বৰষুণ পৰিয়ে আছে কিনকিনাই, চ' আমিও আহিলোঁ। আৰু বতৰটো আজি ইমান ধুনীয়া, চাওকচোন ৰাস্তাটো দেখিবলৈ ইমান ধুনীয়া লাগিছে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।